Hello everyone, how are you? I hope all of you are doing well. Welcome to my channel Study Center. As we have discussed in our earlier class, sentence and its types. যেহেতু আমি আমাৰ আগৰ ক্লাছত আমি বাক্য আৰু ইয়াৰ প্ৰকাৰ ডিসকাস কৰি আছিলো। ইয়াৰ আগৰ ক্লাছত আমি ইতিমধ্যে ক্লাসিফিকেশন 1 and ক্লাসিফিকেশন 2 এই দুটা প্ৰকাৰ আমি ডিসকাস কৰিলো। আশা কৰো সবে ভিডিওটো চালে থাকে আৰু আপোনালোকে সবে বুজিও পাইছে। আৰু আজি ডিসকাস কৰিম ক্লাসিফিকেশন 3। এইখিনিতে মই আপোনাক এটা কথা কৈ যাব বিচাৰো যে ক্লাসিফিকেশন 1 আৰু ক্লাসিফিকেশন 2 খুব সমুকে অকমান মই ৰিভিউ কৰি দিছো। ক্লাসিফিকেশন 1 ত আমি কেইটা বাক্য পাইছিলো? 5 টাইপস অফ সেন্টেন্সেস। assertive or declarative বৰ্ণনামূলক বাক্য, interrogative sentence প্ৰশ্নবোধক বাক্য, imperative sentence আদেশসূচক বাক্য, exclamatory sentence বিস্মিতবোধক বাক্য আৰু optative sentence ভাববোধক বাক্য। ক্লাসিফিকেশন 2 দুই নম্বৰ ক্লাসিফিকেশনটোত আমি কি পাইছিলো? affirmative বা পজিটিভ যোগাত্মক বা ধনাত্মক বাক্য, negative sentence ঋণাত্মক, interrogative যেটো ক্লাসিফিকেশন 1 ত অলৰেডি এবাৰ পাইছিলো আমি মানে প্ৰশ্নবোধক বাক্য। তাৰ পিছত পাইছিলো কি negative interrogative ঋণাত্মকও হয় আৰু লগতে কি নেগেটিভও হয়। তাত এটা নেগেটিভ সোমাই থাকে মানে নো নট এইবিলাক সোমাই থাকিব তাত। সো এতিয়া সব আজি লৈ আহিছো ক্লাসিফিকেশন 3। এটা 3 নম্বৰ ক্লাসিফিকেশনটো কি আছে? ক্লাসিফিকেশন 1, ক্লাসিফিকেশন 2, ক্লাসিফিকেশন 3 and ক্লাসিফিকেশন 4 ইয়াত এটা চেইন এডাল জড়িত হৈ আছে। এটা সব ক্লাসিফিকেশন 3 ফার্স্ট টু কি থাকিব? নন action non-action sentence classification 2 প্ৰথমটো non-action sentence is a non-action non-action মানে হ'ল কি ইয়াত সাবজেক্টটোৱে একো কাম নকৰে, সাবজেক্টটোৱে একো কৰি থকাটো ইয়াত নুবুজে। ইয়াত বুজাব যে সাবজেক্টটো কোন হয়, কি হয় বা কোন হও, কোন আছিলো এই বস্তুটো বুজাব। এটা চাও এটা সেন্টেন্স গঠন কৰিবৰ কাৰণে আমাক কি লাগিব? সাবজেক্ট লাগিব প্লাস প্ৰেডিকেট। সাবজেক্ট প্লাস প্ৰেডিকেট। ক্লাসিফিকেশন 3 এতিয়াবা কথাবিলাক অলপ টেকনিক্যাল হ'ব। সাবজেক্ট প্লাস প্ৰেডিকেট। এটা এই প্ৰেডিকেট বুলা বস্তুটো কি থাকে? প্ৰেডিকেট বুলা বস্তুটো থাকে ভার্ব প্লাস অবজেক্ট অবলিক কমপ্লিমেন্ট। প্ৰেডিকেট ভার্বৰ পাৰ্টটো প্ৰেডিকেটত থাকে, অবজেক্টটো থাকিব পাৰে, কমপ্লিমেন্টটো থাকিব পাৰে। এটা চাওক এই অবজেক্ট কাক কয় আৰু কমপ্লিমেন্ট কাক কয় এটো আমি পৰৱৰ্তী পৰ্যায়লৈ যাম। ফার্স্ট আমি বুজিম যে নন অ্যাকশন সেন্টেন্স কাক কয়। নন অ্যাকশন সেন্টেন্স কাক কয় যেটো কলো যে এই সেন্টেন্সটোত সাবজেক্টটোৱে একো কৰি নাথাকে, সাবজেক্টটো জাস্ট এটা স্টেট এটাহে বুজায়। কি সাবজেক্টটো কি হয়? সাপোজ মই লিখিলো হি ইজ এ student. He is a student. এটা এই বাক্যটোত চাও সাবজেক্ট টু হল হি, সাবজেক্ট টু হি, ইয়াত ভার্ব কোনটো? এই ইজ টু হৈ গ'ল ইয়াত ভার্ব। এ স্টুডেন্ট এটা চাও কি কৈছে? হি ইজ এ স্টুডেন্ট, তেওঁ এজন ছাত্ৰ। এই সাবজেক্ট টু হল হি, এই হি সাবজেক্টটোৱে ইয়াত কিবা কৰি থকা নাই, একো কৰি থকা নাই। হি সাবজেক্টটোৱে ইয়াত কি কৈছে যে হি কোন হয়? হি কোন হয়? হি এজন ষ্টুডেন্ট হয়। সো সাবজেক্টটোৱে যেতিয়া যেটো বাক্যত একো কাম কৰি নাথাকে, যেটো বাক্যত সাবজেক্টটোৱে একো কাম কৰি নাথাকে সেই বাক্যটোৱে হৈ গ'ল কি নন অ্যাকশন সেন্টেন্স। মানে সাবজেক্টটোৱে একো কৰি থকাটো নুবুজে, সাবজেক্টটো কোন হয়, কোন হও, কোন আছিল সেই বস্তুটো যেটো বুজায় সেইটো হৈ গ'ল নন অ্যাকশন সেন্টেন্স। আৰু চাও এই নন অ্যাকশন সেন্টেন্সত এই নন অ্যাকশন সেন্টেন্স বিলাকত
ভার্ব যেটো মেইন ভার্ব ইয়াত নাথাকে ইয়াত কি থাকে এটা অক্সিলারি ভার্ব ইট ইজ টু যে ইজ টু এটোটো এটা অক্সিলারি ভার্ব এই ইজ টুৱে মেইন ভাৰ্বৰ জেগা লৈ থাকে আৰু যি অক্সিলাৰিয়ে এটা বাক্যত মেইন ভাৰ্বৰ কাম কৰিব পাৰে সেই অক্সিলাৰিকে আমি কওঁ প্ৰাইমেৰী অক্সিলাৰি এটা সব অক্সিলাৰি দুটা প্ৰকাৰ থাকে এটা হ'ল প্ৰাইমেৰী এটা মডেল অক্সিলাৰি এটো আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি ভাৰ্বৰ চেপ্টাৰটো পঢ়িম তেতিয়া আমি সেই মডেল প্ৰাইমেৰী অক্সিলাৰি হেতু এটা পৃথককে এটা ক্লাস আমি হে কৰিম ঠিক আছে এটা সব এটো হ'ল নন একচন সেন্টেন্স হি ইজ এ ষ্টুডেন্ট তেওঁ এজন ষ্টুডেন্ট হয় ইয়াত তেওঁ একো কাম কৰি থকা নাই সাপোজ মই I am a boy. She was a doctor. I am a boy. She was a doctor. Moi কোন হয় মই এজন ল'ৰা she was a doctor তেওঁ কোন আছিল তেওঁ কোন আছিল তেওঁ এজন ডক্টৰ আছিল ইয়াতো সাবজেক্টটো একো কৰি থকা নাই আৰু ইয়াতো সাবজেক্টটো একো কৰি থকা নাই জাস্ট সাবজেক্টটো কোন হয় হেতুহে বুজাইছে সাবজেক্টটো কোন হয় হেতুহে বুজাইছে সো এটো হৈ গ'ল কি নন একচন সেন্টেন্স সাবজেক্টৰ কোনো ভূমিকা ইয়াত নাই সাবজেক্টে একো কাম কৰি থকাটো বুজোৱা নাই নেক্সট আহিব আমাৰ action sentence number B here next আহিব classification 3 number B action sentence action easy action মানে কি কাম কৰি আছো activity কিবা এটা মই কাম কৰি আছো এতিয়া যে মই কৰি আছো মই ইয়াত কিবা এটা লিখি আছো মই তো কিবা এটা লিখি আছো সো এটো কি এটো এটা মোৰ কাম এটো মোৰ অ্যাকশন হয় সাপোজ মই লিখিলো I am writing something I am writing something এই সেন্টেন্স সব এটো কি হয় সাবজেক্ট ভার্ব এটো কি হয় অবজেক্ট কাৰণ ইয়াত সাবজেক্টটো সব এই সাবজেক্টটো কিবা এটা কৰিছে না সাবজেক্টটো কিবা এটা কৰি আছে না কৰি আছে কি কৰি আছে সাবজেক্টটো লিখি আছে সাবজেক্টটো কি কৰি আছে লিখি আছে সাবজেক্ট লিখি আছে সো লিখি থকাটো এটা কাৰ্য বহি থকাটো এটা কাৰ্য সাপোজ কি বহি আছে হি ইজ সিটিং হি খেলি আছে হি ইজ প্লেইং হি খাই আছে হি ইজ ইটিং এই গুটে সাবজেক্ট এই গুটে সেন্টেন্স বিলাকত কি আছে সাবজেক্টটো কিবা এটা কৰি আছে সো হেবিলাক হ'ল কি অ্যাকশন সেন্টেন্স ঠিক আছে এখানে নন অ্যাকশন পালো ফার্স্ট আৰু নাম্বার পালো তাৰপিছত পালো কি অ্যাকশন সেন্টেন্স এতিয়া ক্লাসিফিকেশন 3 number C classification 3 number C model verb sentence এইখিনি বাইরে কথাবিলাক অলপ টেকনিক্যাল আহিব মডেল ভার্ব সেন্টেন্স কমন টেকনিক্যাল হ'ব দিয়া কথাখিনি এটা সব এই মডেল ভার্ব কি মডেল ভার্ব মানে কি এই সেন্টেন্স বিলাকে কি কয় মডেল ভার্ব সেন্টেন্সত ক্যারেক্টারিস্টিকটো হল ইয়াৰ বৈশিষ্ট্যসমূহ প্ৰথম কথা কি বুজায় সাবজেক্টৰ এবিলিটি সাবজেক্টৰ এবিলিটি মানে যোগ্যতা পসিবিলিটি সম্ভাৱনা probability কি থাকে probability সম্ভাৱনা মডেল ভার্ব সেন্টেন্স বিলাকে এই তিনটা বস্তু বুজায় possibility ability to বুজায় সাবজেক্টৰ possibility বা probability এতিয়া সব মডেল ভার্ব কি প্ৰাইমাৰী অক্সিলাৰি আমি পালো the model auxiliary কি model auxiliary হল আমাৰ will
shall, can, may, might, could, would, etc. এইখিনি হৈ গ'ল আমাৰ মডেল অক্সিলাৰি এতিয়া চাওক এই মডেল ভাৰ্ব সেন্টেন্সত কি থাকিব এই মডেল অক্সিলাৰি লগ লাগি থাকিব এই মডেল অক্সিলাৰি খিনি থাকিব আৰু এই মডেল অক্সিলাৰি খিনি আমাক কি বুজায় সাবজেক্টৰ এবিলিটি এই বিষয়টো যেটো সেন্টেন্সৰ সাবজেক্ট হ'ব সাবজেক্টৰ এবিলিটি সাপোজ মই কলো হি কৰিব পাৰে হি এটো কৰিব পাৰে এতিয়া আমি ইংলিছত এটো কি বুলিব he can do it he can do it এটা চাও he can do it he এটো কৰিব পাৰে he কৰিব পাৰে তাৰমানে তাৰ কি হয় তাৰ যোগ্যতাটো আহিলে তাৰ he এটো কৰিব পাৰে তাৰ যোগ্যতা it may rain তাৰমানে কি বৰষুণ দিবও পাৰে পসিবিলিটি কি আছে এটো পসিবিলিটি বতৰটো চালো আকাশখন অলপ ডাৱৰীয়া হৈ আছে যে বৰষুণ দিবও পাৰে it may rain possibility এটা আহিল probability সম্ভাৱনা I would have done মই কৰিলো হেতেন সম্ভাৱনীয়তাটো আছিল এইখিনি বাক্য হৈ গৈছে কি মডেল ভাৰ্ব সেন্টেন্স এটা চাওক মডেল ভাৰ্ব সেন্টেন্স এটা আমি কেনেকৈ ফ্ৰেম কৰিম তাৰ স্ট্ৰাকচাৰটো কি মডেল ভাৰ্ব সেন্টেন্সৰ গাঁথনিটো কেনেকুৱা মডেল ভাৰ্ব সেন্টেন্স কি লাগিব সাবজেক্টটো লাগিব প্লাস মডেল ভাৰ্ব প্লাস v1 প্লাস অবজেক্ট অফ দি কমপ্লিমেন্টস এই যে মই v1 বুলি যে লিখিলো এই v1 টো হৈ গল কি ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো মানে আমাৰ যেটো আমি বেস ফৰ্ম বুলি কওঁ যেটো আমি প্ৰেজেন্ট টেন্স বুলি কওঁ এটা সাপোজ সাবজেক্ট প্লাস মডেল ভাৰ্ব প্লাস v1 প্লাস অবজেক্ট অফ দি কমপ্লিমেন্ট এই অবজেক্ট অফ কমপ্লিমেন্টৰ অৰ্থটো মই কম সাপোজ he can solve this problem he can solve this problem he subject sentence to কাৰ বিষয়ে কৈছে এই he বিষয়ে কৈছে so subject কি কৰিব পাৰে he পাৰে can he পাৰে তাৰমানে কি তাৰ এই যোগ্যতাটো আছে তাৰ যোগ্যতা তাৰ এবিলিটি এটো so model verb he can কি কৰিব পাৰে এটো হল মেইন ভাৰ্বটো বা v1 solve মানে কি সমাধান কি সমাধান কৰিব পাৰে কি this problem object he এই সমস্যাটো সমাধান কৰিব পাৰে তাৰ যোগ্যতা এটো হৈ গল কি এবিলিটি এই সেন্টেন্সটো কি বুজাইছে সাবজেক্টৰ কি বুজাইছে এই সেন্টেন্সটো এই সেন্টেন্সটো সাবজেক্টৰ এবিলিটিটো বুজাইছে এবিলিটি তাৰ যোগ্যতা আৰু এটো হৈ গল কি মডেল ভাৰ্ব সেন্টেন্স এটো হৈ গল কি মডেল ভাৰ্ব কাম সব ক্যান টু হল মডেল ভাৰ্ব সেন্টেন্স হেতুৱে যত এটা মডেল ভাৰ্ব থাকিব আৰু মডেল ভাৰ্বটো অকলে কেতিয়াও কাম কৰিব নোৱাৰে সেন্টেন্সত মডেল ভাৰ্ব থাকিলে তাৰ লগত সদায় এটা মেইন ভাৰ্ব লাগিব এই গোটেই বস্তুখিনি বিতংকে আমি আলোচনা কৰিম যেতিয়া ভাৰ্ব চেপ্টাৰটো আমি পঢ়িম আজি জাস্ট আপোনালোকক এই স্ট্ৰাকচাৰটো দেখাইছো যে মডেল ভাৰ্ব সেন্টেন্স কাক কয় মডেল ভাৰ্ব সেন্টেন্সৰ বৈশিষ্ট্যসমূহ কি সো মডেল ভাৰ্ব সেন্টেন্সৰ বৈশিষ্ট্য হ'ল কি নম্বৰ 1 ই সাবজেক্টৰ এবিলিটিটো বুজায় যোগ্যতা সাবজেক্টৰ কি কৰিব পাৰে সাপোজ হি ক্যান ৰিড হি ক্যান প্লে হি ক্যান সিং বা শি ক্যান ডান্স that part possibility it may rain possibility aru bujai could to bujha pare possibility suppose he could come he aha sambhavana ase she could go tai jwa sambhavana ase might may to bujha pare I might go there modale jabo paro sambhavana to ase probability sambhavana so এই বস্তুখিনি বুজায় মডেল ভাৰ্ব সেন্টেন্স
কাৰ সাবজেক্টৰ সো ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে এটো অলপ টেকনিক্যাল কথাখিনি বুজি পাব আৰু বহুতে জানেও চাগে এই কথাখিনি নেক্সট ক্লাসিফিকেশন 3 ক্লাসিফিকেশন 3 4 নম্বৰটো হৈছে causative verb sentence causative verb sentence এটো কি হয় causative verb sentence আমি কাক কম theoretically আমি যদি বুঝো causative verb sentence তো হল কি ইয়াত সাবজেক্ট তো থাকে কিন্তু সাবজেক্টে কামটো নিজেই নকৰে সাবজেক্টে বেলেগৰ দ্বাৰা কামটো কৰোৱায় সাপোজ মই কথাটো কলো হি মোৰ দ্বাৰা তাৰ হোমৱৰ্ক কৰোৱালে হি মোৰ দ্বাৰা তাৰ হোমৱৰ্ক কৰোৱালে তাৰ হোমৱৰ্ক কৰোৱালে হোমৱৰ্কখিনি কাৰ তাৰ ভাগৰ কৰিলে কোনে মোৰ দ্বাৰা কৰোৱালে তাৰমানে মই কৰি দিলো মোৰ দ্বাৰা কৰোৱালে সো ইয়াত সাবজেক্টটো কোন হোমৱৰ্কটো কাৰ তাৰ হোমৱৰ্কটো কাৰ এই ইয়াৰ হোমৱৰ্ক হি made me do his homework he made me do his homework এটা এটা কথা চাব এই বাক্যটোত সাবজেক্টটো হল কোন এই হিটো হল সাবজেক্ট সাবজেক্টে নিজেই নাই কৰা কিন্তু কামটো সাবজেক্টে কাৰ দ্বাৰা কৰাইছে কামটো ই মি দ্বাৰা কৰাইছে কামটো ই পাৰসন মি দ্বাৰা কৰালে সাবজেক্টে কামটো সো কি কৈছিলো মই যে পজিটিভ ভাৰ্ব সেন্টেন্সত কি হয় সাবজেক্টটো থাকিব তাত কিন্তু সাবজেক্টে নিজেই নকৰে কামটো সাবজেক্টে আনৰ দ্বাৰা কৰায় কামটো হেতুকে হেবিলাক সেন্টেন্সে হৈ গল কি পজিটিভ ভাৰ্ব সেন্টেন্স এটা চাও পজিটিভ ভাৰ্ব সেন্টেন্স আমি কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিম যেনেকৈ আমি মডেল অক্সিলাৰি পাইছিলে এবিলিটি পসিবিলিটি আৰু প্ৰবাবিলিটি মানে যোগ্যতা সম্ভাৱনা থকা বা সম্ভাৱনীয়তা এতিয়া পজিটিভ ভাৰ্ব সেন্টেন্স ক'ত হ'ব পজিটিভ ভাৰ্ব সেন্টেন্স ইয়াৰ প্ৰথম ব্যৱহাৰটো থাকে পজিটিভ ভাৰ্ব সেন্টেন্স আমি প্ৰথম ব্যৱহাৰ কৰিম allow কাবা কিবা এটা আমি allow কৰিছো allow কৰি দিছো allow মানে কি কাবা আমি কিবা এটা পারমিশন দি দিছো allow কৰিছো হল নেক্সট ফোর্স আমি কাবা কিবা এটা ফোর্স কৰিম জোৰ কৰিছো কৰি দিবই লাগিব মোৰ হয় কৰি দিবই লাগিব ফোর্স কৰিছো assign মানে কাবা কিবা এটা দায়িত্ব দিছো কাবা কিবা এটা ৰেসপন্সিবিলিটি দিছো assign duty assign কৰিছো মানে এই দায়িত্বটো এটো তেখেতৰ কৰিব দিব লাগিব এটো তেখেতে কৰিব এটো হ'ল assign কৰি দিয়া duty মানে এটা ৰেসপন্সিবিলিটি এটা দায়িত্ব এটা দি দিছে then convince কাবা ফুসলাই মেলি পেলা কামটো কৰাই ল কনভিন্স কৰা মানে কেনেকৈ ন কাবা ধুনিয়াকে মানে পিঠি ঠকাই মেলি এটো পাৰিবি এটো কেল মাৰিবি তুমি পাৰিবা বহুত ধুনিয়া প্লিজ কৈ দিয়া হেতু হ'ল কনভিন্স কৰবা then next আৰু এটা allow force assign convince এইকেইটা ক্ষেত্ৰত কি হয় পজিটিভ ভাৰ্ব সেন্টেন্স টু ব্যৱহাৰ হয় পজিটিভ ভাৰ্ব সেন্টেন্স ব্যৱহাৰ হয় আৰু এটা আছে হেতু হ'ল হেল্প আমি যদি কাবা সহায় কৰো কোনবাই যদি সহায় কৰে সেই সহায়টোকো আমি পজিটিভ ভাৰ্ব সেন্টেন্সত ইউজ কৰিব পাৰো এটা চাও পজিটিভ ভাৰ্ব সেন্টেন্সটো প্ৰথম বুজি পালো যে পজিটিভ ভাৰ্ব সেন্টেন্সটো কি সাবজেক্টে কামটো নিজে নকৰে কিন্তু সাবজেক্টে বেলেগৰ দ্বাৰা কৰে কামটো সাবজেক্ট থাকে কিন্তু সাবজেক্টে বেলেগৰ দ্বাৰা কৰে সো হেতু হ'ল পজিটিভ আৰু পজিটিভ সেন্টেন্স আমি কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰো কাবাক আমি কিবা এটা এলাউ কৰিছো কৰিবলৈ কাবাক আমি কিবা এটা ফোর্স কৰিম কাবাক কিবা এটা ডিউটি অ্যাসাইন কৰিছো কাবাক আমি কনভিন্স কৰাব লাগে কাবাক আমি কিবা এটা সহায় কৰাব লাগে সো
সো এইটা ক্ষেত্ৰত পজিটিভ এটা সব পজিটিভ সেন্টেন্সৰ স্ট্ৰাকচাৰটো কেনেকুৱা বাক্যটো গাঁঠি ভাবি কেনেকুৱা বাক্যটো গাঁথনিটো কি হ'ব সাবজেক্টটো থাকিব সাবজেক্টটো নিশ্চয়কৈ থাকিব সাবজেক্ট প্লাস পজিটিভ verb plus person plus V1 plus object. Subject causative verb plus person plus V1 plus object. এটা সব সাবজেক্টে কামটো মই কি কৈছিলো যে সাবজেক্টে কামটো নিজেই নকৰে সাবজেক্টে কামটো কাৰ দ্বাৰা কৰিব পাৰ্সনৰ হতুৱাই কৰিব একটো হতুৱাই কৰিব এটা পজিটিভ ভাৰ্ব কি কি ফাৰ্স্ট নম্বৰ এ let to এটা পজিটিভ নম্বৰ বি make to positive number C get number D have number E help positive verb or sentence of a pasta let make get have help এই পাঁচটা শব্দ এই পাঁচটা এই পজিটিভ ভার্ব হিসাবে ব্যবহার হয় এই পাঁচটা শব্দ পজিটিভ ভার্ব হিসাবে ব্যবহার হয় এটা সব লেট টু ব্যবহার হয় এলাও কৰাৰ ক্ষেত্ৰত এলাও কাবাক আমি এলাও কৰিছো তার আমি লেট টু ব্যবহার করি মেক টু ব্যবহার হয় ফোর্স কৰিব লাগিব কাবাক ফোর্স কৰে কাবাক যেটা কিবা এটা কাম জোৰকে কৰায় তেটা মেক টু ব্যবহার হয় get কাবাক কিবা এটা ডিউটি অ্যাসাইন কৰিছে কিবা এটা দায়িত্ব দিছে তেটা get to হ'ব help convince কাবাক ফুসুলাব লাগে কনভিন্স কৰিব লাগে তেটা হলে have to হ'ব সহায় help এটা আছে এইটো হৈ গ'ল স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰ মতে এই বাক্যখিনি গাঁঠিব লাগিব সপোজ এটা বাক্য মই কলো যে হি মোৰ দ্বাৰা তাৰ হোমৱৰ্ক কৰোৱায় হি তাৰ হোমৱৰ্ক মোৰ দ্বাৰা কৰোৱায় কি হ'ব হি makes me do his homework he makes me do his homework suppose তেখেতে মোক যাবলৈ দিলে কি আছিল তেখেতে মোক যাবলৈ দিলে এটো কি হ'ব এলাও পারমিট মানে পারমিশন দিলে তেখেতে মোক যাবলৈ দিলে কি হ'ব he let me go he let me go এটা সব এই সেন্টেন্সটো লেট থকা বা হয়তো কনফিউজন আহিব পাৰে যে লেট টু ইম্পাৰেটিভ সেন্টেন্সতে থাকে তেতিয়াহ'লে এইটো আকৌ পজিটিভ কেনেকৈ হ'ব সব এই লেট টু আছে হয় কিন্তু লেটৰ সন্মুখত কি আছে সাবজেক্ট এটা আছে হি আছে ইম্পাৰেটিভ সেন্টেন্সত কি নাথাকে লেটৰ পৰা আৰম্ভ হয় এই সেন্টেন্সটো লেট ইট বি ডান বাই হিম কিন্তু ইয়াত কি আছে সাবজেক্ট আছে he'll let me go so it is a positive verb sentence আৰু এটো হৈ গল কি ক্লাসিফিকেশন 1 ৰ মতে যদি চাম তেতিয়াহলে এটো কি হ'ব ক্লাসিফিকেশন 1 ৰ মতে এই সেন্টেন্সটো কি হ'ব he makes me do his homework chain down চাব chain down he makes me do his homework ক্লাসিফিকেশন 1 ৰ মতে কি আছিল পাঁচটা আছিল assertive interrogative imperative exclamatory optative তাৰ মতে কি আছিল এটো assertive বা declarative ক্লাসিফিকেশন 2 positive negative interrogative negative interrogative সেই মতে কি এটো positive কানেকশন তো আহি আছে ক্লাসিফিকেশন 3 মতে এটো হ'ল কি পজিটিভ ভার্ব হ'ব he makes me do his homework he তাৰ কাম মোৰ দ্বাৰা কৰিব এটা সব কি আছিল সাবজেক্ট দেখিছে সাবজেক্ট পজিটিভ ভার্ব makes
causative verb, make to causative verb হয় ইয়াত এটা চাওক এই s টো কেলে বহিলে কিয় বহিলে কাৰণ সাবজেক্ট টো কি থাৰ্ড পাৰসন সিঙ্গল কি কৈছো হি মোক কৰোৱা লে বুলি মই নাই কোৱা কৰোৱাই বুলি কৈছো কৰোৱাই তাৰমানে কি এটো এটা হেবিট হৈ গৈছে সদায় হৈ থাকে এনেকুৱা কামটো প্ৰায় হৈ থাকে সো এই সেন্টেন্সটো আমি প্ৰেজেন্টত ক'ব লাগিব মানে সিম্পল প্ৰেজেন্টত তেতিয়া সিম্পল প্ৰেজেন্টত যদি থাৰ্ড পাৰসন সিঙ্গল থাকে তেতিয়া আমি কি কৰিব লাগিব s ফৰ্মটো ইউজ কৰিব লাগিব ভাৰ্বত কি ফৰ্ম s ফৰ্ম আৰু পজিটিভ ভাৰ্ব মেকৰ s ফৰ্মটো কি হয় মেক্স হি মেক্স মি ডু হিজ হোমৱৰ্ক হি তাৰ হোমৱৰ্ক মোৰ হতুৱাই কৰিব যদি কলে দেন হি তাৰ হোমৱৰ্ক মোৰ হতুৱাই কৰোৱা লে বুলি যদি কলে হেতু এটা নিৰ্দিষ্ট এটা ঘটনা হ'ল তাত পাষ্টৰ তেতিয়া ইয়াত কি হ'ল দেন হি মেড হ'ল দেন হি মেড মি ডু হিজ হোমৱৰ্ক এটা চাওক হি লেট মি গো এটা এই লেট টু past form let to হল কি past form তাৰ মানে কি এই লেটৰ গোটেই কিটা ফর্ম একেই এটো হৈ গল past ইয়াৰ প্ৰেজেন্ট ফর্মটো কি হয় লেটেই হয় বা past participle ফর্মটো কি হয় লেটেই হয় যদি কও তেওঁ মোক সদায় এই সময়তে যাবলৈ দিয়ে তেওঁ মোক সদায় এই সময়তে যাবলৈ দিয়ে সদায় বুলি কলো ন সদায় এই সময়তে যাবলৈ দিয়ে তেতিয়ালে কি হ'ব he lets like that he lets me go at this time he lets me go কিন্তু এটা কথা ধ্যান ৰাখিব এই lets to সব apostrophe to দি নিদিব যদি apostrophe থাকে তেতিয়া আমি let us হৈ পৰিব he lets a later s form to হয় he lets me go at this time এটো হ'ল কি allowance মানে allow কৰিছে permit দিছে he makes me do his homework এটো হৈ গল কি ফোর্স কৰিছে ফোর্স কৰা কথা হি মোৰ মন নাথাকে কৰিবলৈ কিন্তু হি জোকে হলো মোক কৰৱাই দিয়ে he makes me do his homework তাৰ পিছত assignment suppose assign কৰিছে কিবা ডিউটি দিছে suppose তেখেতে মোক প্ৰজেক্টটো চোৱাচিতাৰ দায়িত্ব দিছে তেখেতে মোক project suppose এটা project তেখেতে মোক এই projectটো চোৱাচিতাৰ দায়িত্ব দিছে হেতু কি হ'ব তেখেত সাবজেক্টটো কি হ'ব he gets দিছে বুলি কৈছে না দিছে তেতিয়ালে চাও দিছে তো কি টেন্সৰ প্ৰেজেন্ট হয় মানে টেকনিক্যাল কথা কিনি কোন ধ্যান দিব gets দিছে প্ৰেজেন্ট so he gets কাক দিছে মোক দিছে he gets me এটা চাও এই যে get to আহি গল gets to আহি গল এইখিনিতে স্ট্ৰাকচাৰ অকমান সলনি হ'ব he gets me to guide he gets me to guide মানে কি এ স্বাচিতা কৰা যে মানে এটো এনেকা কৰিব লাগিব এটো এনেকা কৰিলে ভাল হ'ব এটো এনেকা কৰিলে বেয়া হৈ যাব এটো এনেকা কৰিব লাগিব এই গাইডেন্স guide he gets me to guide this project he gets me to guide this project yes sir causative verb let whole make whole it gets to পিছত যেটো পারসন থাকিব তার পিছত ডাইরেক্টলি পারসনৰ পিছত আমি v1 নবম যদি get থাকে এই get to যদি থাকে তেতিয়া হলে এই পারসনটো যে আছে এই পারসনটো দেখিছে না পারসনটো পিছত সদায় টু এটা বহিব তাৰ মানে ভাৰ্বৰ ইনফিনিটিভ ফৰ্মটো বহিব ইনফিনিটিভ বুলি কলে কি হয় 2 + v1 ইয়াৰ অকল v1 আছে এই get যদি আহি যায় তেতিয়া হলে পারসনটো পিছত গেটৰ পিছত পারসন পজিটিভ ভার্ব গেট তাৰ পিছত পারসন এখিলেকা ঠিক আছে পারসনৰ পিছত কি হ'ব এই v1 ৰ 2 এটা বহাব লাগিব হেতু অকল গেটৰ ক্ষেত্ৰত বাকি বিলাকৰ ক্ষেত্ৰত নহয় কিন্তু মেকৰ ক্ষেত্ৰত নহয় লেটৰ ক্ষেত্ৰত নহয় হ্যাভৰ ক্ষেত্ৰত নহয় হেল্পৰ ক্ষেত্ৰত নহয় অকল গেটৰ ক্ষেত্ৰত হ'ব গেটৰ ক্ষেত্ৰত স্ট্ৰাকচাৰটো অলপ সলনি হয় সাবজেক্ট প্লাস causative verb or sort of লিখি দিলো causative verb plus person plus 2 plus v1 plus object
এই 2 plus v1 এইটো কিহৰ ক্ষেত্ৰত হয় পজিটিভ ভাৰ্ব গেটৰ ক্ষেত্ৰত পজিটিভ ভাৰ্ব যদি গেটটো থাকে তেতিয়া হয় গেটটো থাকিলে পাৰ্সনৰ পিছত 2 লাগিব 2 plus v1 হেতু হৈ গল পজিটিভ ভাৰ্বৰ গেটৰ স্ট্ৰাকচাৰটো সো ক্লাসিফিকেশন ট্ৰিট আজি ফাৰ্স্ট আমি কি পালো নন অ্যাকশন সেন্টেন্স নন অ্যাকশন সেন্টেন্স সাবজেক্টটো তাত একো কৈ থকাটো নুবুজায় সাবজেক্টটো জাস্ট এটা স্টেটটো হে বুজায় সাবজেক্টটো কি হয় কোন হয় কি আছিল হেবলা বুজায় হি ইজ এ স্টুডেন্ট শি ইজ এ গার্ল শি ইজ এ ডক্টর আই এম এ বয় শি ইজ এ গার্ল শি ইজ এ লেডি হি ইজ এ টিচার এইবলা ইয়াত চাও সাবজেক্টটো একো কৰা নাই সাবজেক্টটো কোন হয় তাৰ এটা পৰিচয়হে পাই আছে হেতু হ'ল নন অ্যাকশন মিন্স দ্যাট nothing is being done by subjector দ্বাৰা একো কৰি থকা হোৱা নাই তাৰ পিছত হ'ল নম্বৰ বি পাইছিলো আমি অ্যাকশন সেন্টেন্স অ্যাকশন কাম কৰি থকা সাবজেক্টে কৰি আছে হি ইজ ৰিডিং এ বুক হি এখন কিতাপ পঢ়ি আছে হি ইজ সাবজেক্টটো হ'ল হি কি কৰি আছে হি পঢ়ি আছে কি পঢ়ি আছে জিয়ে নপঢ়ক suppose কিতাপ এখন পঢ়ি আছে হি ইজ ৰিডিং এই ৰিডিং টু যে হেতু হৈ গল কি অ্যাকশন ভার্ব হেতু মানে মেইন ভার্ব তাত এটা মেইন ভার্ব লাগিব আৰু হেতু হ'ল অ্যাকশন সেন্টেন্স তাৰপিছত আমি পালো মডেল ভার্ব সেন্টেন্সত কি থাকে মডেল ভার্বটো থাকিব সাবজেক্ট প্লাস মডেল ভার্ব প্লাস v1 প্লাস অবজেক্ট সাবজেক্ট হি মডেল ভার্ব সাপোজ ক্যান প্লাস ডু প্লাস ইট হেতু অবজেক্ট হি ক্যান ডু ইট মডেল ভার্বৰ বৈশিষ্ট্য কি আছিল মডেল ভার্বৰ বৈশিষ্ট্য আছিল কি হি সাবজেক্টৰ এবিলিটি টু বুজায় যোগ্যতা সাবজেক্টৰ পসিবিলিটি টু বুজায় কিবা এটা হোৱাৰ সম্ভাৱনা আছে হেতু বুজাব প্ৰবাবিলিটি টু বুজাব Causative verb sentence classification 3 number D causative verb sentence কি আছে causative verb sentence কাবা কিবা এটা allow কৰিছো আমি কিবা এটা কৰিব দি দিছো সাবজেক্টে কাবা কিবা এটা কৰিব দিছে allow causative verb sentence ৰ মেইন বৈশিষ্ট্যটো কি আছিল সাবজেক্টে কামটো নিজে নকৰে সাবজেক্টে সদায় বেলেগৰ দ্বাৰা কৰোৱায় কামটো কি সদায় বেলেগৰ দ্বাৰা কৰোৱায় কামটো হেতুৱে হৈ গল causative verb sentence Causative verb subject plus causative verb plus person plus v1 plus object yes he gets me to guide except make let have help let make have help এই গিটাৰ বাহিৰে causative verb যদি আমি সেন্টেন্স get to লগাব লগিয়া হয় গেটৰ ক্ষেত্ৰত কি হ'ব person ৰ পিছত আমি to এটা লগাব লাগিব আৰু get to আমি কিটা ইউজ কৰিম get to ইউজ কৰিম কাবা কিবা এটা যদি assign কৰে suppose he gets me to guide the project He gets me to guide this project. তেখেতে মোক এই প্ৰজেক্টটো স্বাচিতা দায়িত্ব দিছে মানে কি স্বাচিতাটো তেখেতে নকৰে কিন্তু মোক দিছে দায়িত্বটো কিন্তু দায়িত্বটো কোনে দিছিলে সাবজেক্ট কোন দায়িত্ব দিয়াজন কোন হি তেখেতে দায়িত্ব দিছে কাক দিছে মোক দিছে হি গেটস মি তেখেতে মোক দিছে দায়িত্ব কি কৰিব টু গাইড এই গেট টু থাকিলে টু খাব কিন্তু বাকি যদি থাকে সাপোজ হি মোৰ হতোৱে ভাত বনোৱায় কি হ'ব He makes me cook food. He makes বা he মোৰ হতোৱাই ভাত বনোৱালে লে বুলি কলো past tense কি হ'ব তেতিয়া he made me cook food বা he made me cook dinner বা he made me cook lunch এইটো হৈ গল causative verb sentence So, model verb or causative verb sentence or just as a nutshell basis dilo. Here the detail class which I verb chapter to is a complete curriculum, verb topic to is a complete curriculum. Here the detail topic at all as is just a classification tour through the key classification ami palm here to have very good. All of Nissa Saka Buzi Paisa or Boda Amalga Nizar Zaneo Saka Botkin. Yet our Duta from Tagigo, Adahoki. Passive voice sentence classification 3 pass number part aru direct and indirect sentence so passive voice sentence and direct and indirect sentence to hetu ami jeta verb chapter to jeta pohim tar pisot hekini koi di tetia beshi ara সহজ হৈ পৰিব so আজি ক্লাছৰুম এখিনা খাবৰব বিচাৰিছো আজি এটা কি ডিসকাস কৰিলো ক্লাসিফিকেশন 3 at first non action sentence to যত নেকি হি সাবজেক্টে একো কাম নকৰে সাবজেক্টটো কোন হয় কি হয় হেতুহে বুজায় Action sentence subject কিবা এটা কৰি থকাটো বুজাব he is doing he is writing he is sleeping হেতু তাৰ পিছত আইগল model verb sentence subject or ability to বুজায় he can do it
he could come he আহিব পাৰে তাৰ পসিবিলিটি টো আছে আহা সম্ভাৱনা আছে he could come I could do it মই এটো কৰিব পাৰিলো হেতেন হয়তো মানে সম্ভাৱনা আছিল হেতু সম্ভৱ আছিল I could do it যদি মই চেষ্টা কৰিলো হেতেন মই পাৰিলো হেতেন I could do হেতু but I can do এটো আকৌ এবিলিটি I can do মই কৰিব পাৰো yes it is my ability I can do এটো মোৰ যোগ্যতা মই এটো কৰিব পাৰো causative verb sentence subject doesn't do anything subject নিজে নকৰে but subject makes do others subject বেলেগক কৰোৱাই subject বেলেগক হতৰা কাম কৰোৱাই হেতু হ'ল causative verb sentence ঠিক আছে এখিনি এটা ডিটেইলস অফ এটা ভিডিও ক্লাস আকৌ আমি বেলেগকে দিম সো फ्रेंड्स আজিলে ইমানে ভিডিওটো ক্লাসটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত নিশ্চয়কৈ জনাব যদি কিবা ডাউট থাকিলে যদি কিবা সন্দেহ থাকিলে কমেন্টত জনাব মই নিশ্চয়কৈ চেষ্টা কৰিম আপোনালোকৰ ডাউট আৰু হেবিলাক নাইকিয়া কৰিব কাৰণে সো ভিউয়াৰ্স থ্যাংক ইউ